বস্তু এটাৰ দাম বাঢ়ি গলে আমি খৰচটো কেনেকৈ কমাব লাগিব যাতে আমাৰ ওভাৰঅল খৰচাটো সেম থাকে এনেকুৱা ধৰণৰ কোৱেশ্চন আমাৰ এক্সামত আহে আৰু তাৰে লগত ৰিলেটেড থকা এইটো এটা কোৱেশ্চন যত আমাক কৈছে যদি চেনিৰ দাম 25% বৃদ্ধি কৰা হয় তেতিয়া হলে ফ্যামিলিটোৱে হেতৰ খৰচটো কিমান কমাব লাগিব যাতে খৰচ মানে কোনটো খৰচৰ কথা কৈছো যেটো আমি ঘৰত ব্যৱহাৰ কৰো কনজাম্পশন কিমান কমকৈ কনজিউম কৰিব লাগিব যাতে এক্সপেন্ডিচাৰটো ফিক্স থাকে এক্সপেন্ডিচাৰ মানে হৈছে টকাৰ খৰচৰ কথা তো এনেকুৱা ধৰণৰ কোৱেশ্চন কেইটা সলভ কৰাটো খুব ইজি হয় আমি তাৰ কাৰণে কি কৰিব লাগে আমি সাকসেসিভ কেস মেথড ব্যৱহাৰ কৰিব পাৰো যত আমি প্ৰথমতে লিখিম প্ৰাইস তাৰ পাছত আমি লিখিম কনজাম্পশন আৰু তাৰ পাছত আমি লিখো ইয়াতে এক্সপেন্ডিচাৰ ইয়াতে যেটা আমাক কৈ দিছে যে বস্তুটোৰ দাম 25% বৃদ্ধি হৈছে মানে 25% মানে কি 25% মানে হৈছে 1/4 মানে আমি কম যদি আগতে 4 টকা আছিল দাম এতিয়া কিমান হ'ব 5 টকা আমাক কৈছে যে এক্সপেন্ডিচাৰটো কি হ'ব লাগিব সেম থাকিব লাগিব যদি এক্সপেন্ডিচাৰ সেম থাকিব লাগে আমি কনজাম্পশনটো কি কৰিব লাগিব আমি এই যোনটো ৰেশিও আছে এই ৰেশিওটোৰ ইনভার্স ৰেশিও আমি কনজাম্পশনত লিখিব লাগে অৰ্থাৎ ইয়াতে এই 5 টো ইয়াতে লিখিছো 4 টো ইয়াতে লিখিছো বুজি পালা আমি কি কৰিছো এই 5 টো ইয়াতে লিখিছো 4 টো ইয়াতে লিখিছো মানে আগতে যদি 5 ইউজ কৰিছিল এটা 4 ইউজ কৰিম এইখিনি পূৰণ কৰিলে দেখিবা 5 4 গুণ 20 5 4 গুণ 20 মানে এক্সপেন্ডিচাৰ সেম 20 মানে কি 1 হৈ যাব এৰে ইয়াতে দেখিলো কনজাম্পশন কি কৰিছে 5 ৰ পৰা 4 হৈ গৈছে মানে আগতে 5 কেজি ব্যৱহাৰ কৰিছিল এটা 4 কেজি ব্যৱহাৰ কৰে মানে 1 কেজি এটা কমি গল into 100 কৰি দিয়া ফাইনালি তোমালোকৰ आंसर আহি গল 20% কনজাম্পশন কমাব লাগিব যাতে এক্সপেন্ডিচাৰটো সেম থাকে সাগৰ ক্লিয়াৰ